ৰাম নাৰায়ণ ৰাম। এই পৃথিৱীত বহুতো দেশ আছে, কিন্তু এই পৃথিৱী এটা মাত্ৰ দেশ। ইয়াত বিভিন্ন দেশৰ বিভিন্ন ৰজা আছে, যিসকলে নিজৰ নিজৰ দেশক ডাঙৰ কৰিব বিচাৰে। সেইকাৰণে আনক দমন কৰি ৰাখিব লগা চিন্তাধাৰাৰ জন্ম হয়। আমাৰ দলগত চিন্তা, জাতিগত চিন্তা আৰু ব্যক্তিগতভাৱে আমি যি দেশ বা জাতিত ডাঙৰ হৈছিলোঁ তাকহে ডাঙৰ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু নিজৰ জাতিক ডাঙৰ কৰিবলৈ আন জাতিক দমন কৰাটো ভাল কথা নহয়। এই কাৰণেই বহু সমস্যা সৃষ্টি হয়। প্ৰকৃততে আমি নিজৰ কৰ্মফলহে ভোগ কৰিছোঁ। মই পূৰ্বজন্মৰ কথা নকওঁ। এই কৰ্মেই আমাৰ ৰোগ, যিদৰে ভোগ আৰু শান্তিৰ সলনি অশান্তি সৃষ্টি কৰিছে। দেশত ভোটদান বা নিজৰ স্থান ডাঙৰ কৰিবলৈ আমি আনৰ হানি কৰোঁ। আমাৰ মনত উদাৰ চিন্তা নাহে, সেইকাৰণে এনে হয়। এইদৰে কোনো সমস্যা সমাধান নহয়। ধৰ্ম তেতিয়াহে আহিছিল যেতিয়া ধৰ্মত সমাধান আছে নে নাই তাক পৰীক্ষা কৰা হৈছিল। আমি যি একেলগে কৰিছোঁ সেইটো কৰ্মজীৱনহে ধৰ্ম, সেইটোহে নীতি। যদি সকলো নীতি এক হৈ যায় তেন্তে ৰাজনীতি আৰু অন্যান্য নীতি এক হ'লে কোনো সমস্যা নাথাকে। আমি সকলো কৰ্মী ৰাষ্ট্ৰৰ কাৰ্য কৰি আছোঁ।